ইণ্ডিয়ান আৰ্মিৰ যি নিস্বাৰ্থভাৱে কৰা কামবোৰ আপোনালোকে ভিডিঅ'টো চালে গম পাব। তো নমস্কাৰ সকলোকে। আৰু আমি ছিকিমৰ পৰা শিলিগুৰিলৈ আহি আছিলোঁ। কেইবাটাও বহুত ধুনীয়া ধুনীয়া স্মৃতি লৈ আহিছোঁ আৰু এনেকৈ আপোনালোকৰ মাজলৈ মাজে মাজে মই আগবঢ়াই আছোঁ আৰু আপোনালোকে খুব ধুনীয়াকৈ চাইছে, তাৰ বাবে ধন্যবাদ। তো আমাৰ লগত কেইবাটাও ইনচিডেণ্ট হ'ল, ভিডিঅ'টো মই যিমান পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চক পানীৰ বহুত চক, কিমান স্পীডত গৈ আছে ৰাস্তা এৰিয়া। আজি অলপ কম হৈছে, আমি যোৱা দিনাখন বহুত বেছি হৈছিলে। আমি দেখিছোঁ আৰু ৰাস্তাতে গৈছিলে লেণ্ডশ্লাইড লাগি আছে। গাড়ী আকৌ যাওঁতে ৰখিবলগীয়া, মানে যাওঁতে ৰখিবলগীয়া হৈছিলে। যাওঁতে এতিয়া আকৌ ৰখিবলগীয়া হৈছে, পূৰা জাম হৈ আছে বোলে, দুইফালে গাড়ী জাম কৰি দেখাইছোঁ দেই। আগফালে আমি গাড়ী দেখিছোঁ। আমাৰ যি 2 বছৰৰ প্লেনিং আছিলে, 2 বছৰ বুলিয়ে ক'ব লাগিব, ফাইনেলি শেষ হৈছে বুলি ক'ব পাৰিম। অলপ মনত বেয়াও লাগি আছে, কাৰণ সেই তেতিয়াৰ পৰা কৰা প্লেনিং আজি এনেকৈ পাহাৰ এৰিয়াটো শেষ হৈছে। ছিকিম যাম ফুৰিম বুলি কোৱা প্লেনিংটো ছাকচেছ হ'ল আমাৰ ছাকচেছ হ'ল, ফুৰি বহুত ভাল লাগিল। এতিয়া আহি পাইছোঁ আমি ৱেষ্ট বেংগল। ইয়াৰ পৰা নেপাল বৰ্ডাৰ ওচৰতে, আৰু ইয়াত আমাৰ নিজৰ মানুহ আছে, ইয়াতে এনেকুৱাই আৰু জীৱন। যাওঁতে ভালকৈ দেখাবলৈ নহ'ল, এতিয়া অলপ অলপ দেখাইছোঁ। ওপৰৰ পৰা ইয়াত ট্ৰেইন আহিব বুলি কৈছে। ট্ৰেইন অলপ দূৰলৈকে যাব, মেইন গেংটকলৈকে নাযায়, অলপ দূৰলৈকে যাব, তাৰপৰা আকৌ গেংটকত বেলেগ যাব লাগিব। কিন্তু ইমানখিনি যে ট্ৰেইন আহিছে তাকে আচৰিত। কেনেকুৱা ডেঞ্জাৰ, ইমান জেগাত ট্ৰেইন ভিতৰে সোমাই বনাই আছে, এতিয়ালৈকে বনাই আছে আৰু লাগিব যে 30 লাখ মিনিমাম। 30 লাখ 2027 হ'ব বুলি কৈছে। মানে আৰু 2 বছৰ, এতিয়া 25 হ'লেই। যিমান পাৰে চেষ্টা কৰি আছে ৰাস্তা এনেকুৱা দেখিছে নিচিনা। আগতে টুকুৰা দেখাম মই দেই, চাই থাকোঁ আপুনি ভিডিঅ'টো। ইণ্টাৰেষ্টিং ঘৰ গৈ থাকোঁতেও ইণ্টাৰেষ্টিং কিছুমান বস্তু চাবলগীয়া আছে, সেইকাৰণে মই অলপ শ্বৰ্টকৈ হ'লেও বনাইছোঁ। ৰাস্তা জাম হোৱা কথা এটা আছিলে, সেইখিনি যে ইণ্ডিয়ান আৰ্মি আৰু পুলিচ দেখিছে, সিহঁতে কি কৰিছে মানে ইণ্ডিয়ান গাড়ীখন আগত পঠি, সেই গাড়ীখনে মানে মদ খাই মেলি চলাইছিলে বুলি কৈছে অকণমান, সেইকাৰণে হেৰি শ্ল'কৈ আহি আছিলে। আগত আৰ্মি গাড়ী আছিলে, সিহঁতে কথা পাতি ল'লে, গাড়ীখন আগত পুলিচ ষ্টেচন য'ত আছিলে তাত ৰখাই মেলি ট্ৰাকখন এতিয়া সোমাইছে। তো ইণ্ডিয়ান আৰ্মি ভাবকচোন, সেই অক্সিজেন নোহোৱা জেগাত এনেকুৱা পাহাৰীয়া ৰাস্তাত একো স্বাৰ্থ নোহোৱাকৈ কাম কৰে। সঁচাকৈ ইণ্ডিয়ান আৰ্মি বুলি ক'লে চেলুট দিব লাগে আমি, যিকোনো কাষ্টৰে নহওক লাগিলে। সঁচাকৈ সিহঁতে নিস্বাৰ্থভাৱে বহুতখিনি কাম কৰে ইণ্ডিয়ান আৰ্মি। এতিয়া এইটো ৰাস্তাত সিহঁতৰ কি স্বাৰ্থ কৰিছে, বাৰ্থডে যোনে যি কৰিছে বুলি ক'লেও হয়, কিন্তু সিহঁতে এখন গাড়ী আগত গৈ আছিলে, তাক ক'লে যে আগত য'ত পুলিচ পাবি এখন গাড়ীক ধৰাই দিয়ে, আৰু সঁচাকৈ ধৰাবলগীয়া কাম। শুনিলে আপোনালোকে, আৰ্মিখিনি এইটো থানাতে ধৰাই দিলে, ট্ৰাকখন আগত চাইড কৰিছে। ৰেং পুলিচ ষ্টেচন, ইয়াত ট্ৰাকখন থ'বলৈ জেগা নাই, সেইটো কাৰণে আগত গৈ ধৰিব। সেইটো ড্ৰাইভাৰটো মদ খাই চলাইছে, এখন ট্ৰাক সেইকাৰণে চাইড কৰি দিলে। আৰু লগতে দেখোঁ আপোনালোকে ট্ৰেইনৰ ৰাস্তা চব। ফাইনেলি আকৌ আহি গ'লোঁ সমান জেগা, নিজৰ জেগা, পাহাৰ এৰি থৈ নিজৰ জেগা আহি পালোঁ। ঠিক শিলিগুৰি পামে অলপ টান। আমি আহি পাই গ'লোঁ শিলিগুৰি। বেগ নামাই লৈছে নেকি দাদা? টাটা, ঠিক আছে। আমি এতিয়া শিলিগুৰি পালোঁ। শিলিগুৰিৰ পৰা আমাৰ ঘৰৰ মানুহ আছে, ইয়াতে মানুহ। আৰু এই ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। মোবাইলৰ স্পেচ বহুত ফুল হৈ গ'ল আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁতে বাকী আৰু দেখা যাব নেক্সট ভিডিঅ'ত কেনেকুৱা হ'ব, কি হ'ব। ভাবিছোঁ অলপ ইফালে যাম বুলি।